Hello, my dear student. Welcome to my YouTube channel, The Assamese Equation. আজি আমি ক্লাস 10 সায়েন্সৰ ফার্স্ট চ্যাপ্টার দ্য কেমিক্যাল রিঅ্যাকশন and equation নর সেকেন্ড লেকচার স্টার্ট কৰি আছো। টাইপস অফ কেমিক্যাল রিঅ্যাকশন। কেমিক্যাল রিঅ্যাকশনৰ টাইপ কি আমি পঢ়িম। ফার্স্ট হল কম্বাইনেশন রিঅ্যাকশন। কম্বাইনেশন রিঅ্যাকশন হল এনেকুৱা রিঅ্যাকশন য'ত টু or more than two reactant combine হৈ এটা সিঙ্গেল প্ৰডাক্টৰ ফৰ্মেশন কৰে। ইয়াত লিখা আছে কম্বাইনেশন ৰিঅ্যাকশন। কম্বাইন মানে কি? কম্বাইন মানে জোড়া লগোৱা। টু or more reactant combine কৰি কি বনোৱা? এটা সিঙ্গেল প্ৰডাক্ট বনোৱা। তাক কি কয়? কম্বাইনেশন ৰিঅ্যাকশন। যেনেকুৱা দুটা ৰিঅ্যাক্টেন্ট কম্বাইন হৈ এটা সিঙ্গেল প্ৰডাক্টৰ ফৰ্মেশন কৰিছে, তেনেহ'লে এইটো হ'ল আমাৰ কম্বাইনেশন ৰিঅ্যাকশন। এৰৰ লেফট ফালে যিবিলাক থাকে সেইবিলাক হ'ল আমাৰ ৰিঅ্যাক্টেন্ট আৰু এৰৰ ৰাইট ফালে যিবিলাক থাকে সেইবিলাক হ'ল আমাৰ প্ৰডাক্ট। দুটা ৰিঅ্যাক্টেন্ট কম্বাইন হৈ এটা সিঙ্গেল প্ৰডাক্টৰ ফৰ্মেশন কৰিছে, তেনেহ'লে এইটো হ'ল আমাৰ কম্বাইনেশন ৰিঅ্যাকশন। বাৰ্নিং অফ মেগনেসিয়াম ৰিবন। এতিয়া আমি পঢ়িম বাৰ্নিং অফ মেগনেসিয়াম ৰিবন। বাৰ্নিং অফ মেগনেসিয়াম ৰিবন। চোৱা মেগনেসিয়াম ৰিবনক বাৰ্নিং। যদি কোনো বস্তু বাৰ্ন কৰা কয়, বাৰ্ন কৰিবলৈ কয়, তাৰ মানে তাক অক্সিজেনৰ লগত ৰিয়েক্ট কৰাব কৈ আছে। যদি কোনো বস্তু বাৰ্ন কৰি আছে দ্যাট মিন্স তাক অক্সিজেনৰ লগত ৰিয়েক্ট কৰাই আছে। ইয়াত মেগনেসিয়াম ৰিবনক বাৰ্ন কৰিব লাগে, দ্যাট মিন্স মেগনেসিয়ামক অক্সিজেনৰ লগত ৰিয়েক্ট কৰাব লাগে। মেগনেসিয়ামক অক্সিজেনৰ লগত ৰিয়েক্ট কৰাব লাগে। মেগনেসিয়াম ৰিবন বাৰ্ন কৰিলে মেগনেসিয়াম অক্সাইড পোৱা যায়। চোৱা দুটা ৰিয়েক্টেন্ট কম্বাইন হৈ এটা সিঙ্গেল প্ৰডাক্টৰ ফৰ্মেশন কৰিছে, তেনেহ'লে এইটো হ'ল আমাৰ কম্বাইনেশন ৰিঅ্যাকশন। চোৱা ইয়াত মেগনেসিয়াম ৰিবন বাৰ্ন কৰি আছে। চোৱা মেগনেসিয়াম ৰিবন বাৰ্ন কৰি আছে, ইয়াত হোৱাইট কালাৰৰ পাউডাৰ পোৱা যায় আছে, তো এইটো হ'ল আমাৰ কি? মেগনেসিয়াম অক্সাইড। এইটো হ'ল কি আমাৰ মেগনেসিয়াম অক্সাইড। চোৱা যেতিয়া আমি মেগনেসিয়াম ৰিবন বাৰ্ন কৰোঁ তেতিয়া আমাৰ চকুটো অলপ আঁতৰত ৰাখিব লাগে, কিয়নো মেগনেসিয়াম ৰিবন বাৰ্ন হয় উইথ ডেজলিং হোৱাইট ফ্লেম, দ্যাট মিন্স ভেৰি ব্ৰাইট লাইট, আৰু লগতে হিট ৰিলিজ কৰে, যিয়ে আমাৰ চকুক ড্যামেজ কৰিব পাৰে। সেইকাৰণে আমি যেতিয়া মেগনেসিয়াম ৰিবন বাৰ্ন কৰোঁ চকুটো অলপ আঁতৰত ৰাখিব লাগে। চোৱা মেগনেসিয়াম ৰিবন বাৰ্ন উইথ ডেজলিং হোৱাইট ফ্লেম। ডেজলিং হোৱাইট ফ্লেম মিন্স ভেৰি ব্ৰাইট লাইট। চোৱা এই হোৱাইট মেগনেসিয়াম অক্সাইড পাউডাৰ ইন ৱাছ গ্লাছ। চ' ৱাছ গ্লাছত আমি কি পাই আছোঁ? হোৱাইট কালাৰৰ মেগনেসিয়াম অক্সাইড পাউডাৰ। চোৱা মেগনেসিয়াম অক্সাইডৰ কালাৰ কেনেকুৱা? হোৱাইট। হিট এনার্জি রিলিজ, সো টেম্পারেচার ইনক্রিজ। হিট রিলিজ হৈ আছে তো টেম্পারেচার ইনক্রিজ হ'বই। চোৱা দুটা ৰিয়েক্টেন্ট কম্বাইন হৈ এটা সিঙ্গেল প্ৰডাক্টৰ ফৰ্মেশন কৰিছে, তো এইটো হ'ল আমাৰ কম্বাইনেশন ৰিঅ্যাকশন। কাৰণ কম্বাইনেশন ৰিঅ্যাকশনত দুটা বা মোর দ্যান টু ৰিয়েক্টেন্ট কম্বাইন হৈ এটা সিঙ্গেল প্ৰডাক্টৰ ফৰ্মেশন হয়। চোৱা আৰু এটা কথা কৈ আছো, যদি কোনো কেমিক্যাল ৰিঅ্যাকশনত হিট ৰিলিজ হয়, কি হয়? হিট ৰিলিজ হয়, তেনেহ'লে তাক এক্সোথাৰ্মিক ৰিঅ্যাকশন বুলি কয়। চোৱা এই কেমিক্যাল ৰিঅ্যাকশনটোত হিট ৰিলিজ হৈ আছে, তেনেহ'লে ইয়াক আমি কি এক্সোথাৰ্মিক ৰিঅ্যাকশন বুলিও কওঁ। দুটা ৰিয়েক্টেন্ট কম্বাইন হৈ এটা সিঙ্গেল প্ৰডাক্ট ফৰ্মেশন হৈ আছে, সেইকাৰণে আমি ইয়াক কম্বাইনেশন ৰিঅ্যাকশন কম। লগতে হিট ৰিলিজ কৰি আছে, সেইকাৰণে আমি ইয়াক এক্সোথাৰ্মিক ৰিঅ্যাকশন বুলি কওঁ। So it is a combination reaction as well as exothermic reaction. Exothermic reaction কাক কয়? Reaction in which heat is released along with the formation of product. Reaction য'ত heat release হয় along with the formation of product তা exothermic reaction বলে। তাৰপিছত কোশ্চেন আছে আমাৰ, why do we wrap magnesium ribbon with sandpaper? চোৱা মেগনেসিয়াম ৰিবন জ্বলোৱাৰ আগতে, বাৰ্ন কৰাৰ আগতে আমি মেগনেসিয়াম ৰিবনটো স্যান্ড পেপাৰেৰে ৰাপ কৰোঁ।
কিয় চোৱা মেগনেছিয়াম ৰিবনৰ ওপৰত অলৰেডি মেগনেছিয়াম অক্সাইডৰ এটা লেয়াৰ পৰি থাকে সেই লেয়াৰটো ৰিমুভ কৰাৰ কাৰণে আমি চেণ্ড পেপাৰেৰে মেগনেছিয়াম ৰিবনটো ৰাব কৰোঁ টু ৰিমুভ এনি লেয়াৰ অফ মেগনেছিয়াম অক্সাইড is already present on magnesium ribbon. Magnesium ribbon ওপৰত already magnesium oxide এটা লেয়াৰ পৰি থাকে সেই লেয়াৰটো ৰিমুভ কৰাৰ কাৰণে আমি magnesium ribbonক sand paper কি কৰোঁ ৰাব কৰোঁ why to keep magnesium ribbon away from eyes magnesium ribbonক চকুৰ পৰা আঁতৰত কিয় ৰাখিব লাগে অলপ আগতে ক'লো ৰিয়েকশ্যনটোত কি হয় হিট ৰিলিজ হয় যিটো ৰিয়েকশ্যনত হিট ৰিলিজ হয় তাক কি কয় এক্সোথাৰ্মিক ৰিয়েকশ্যন বিকজ দ্য ৰিয়েকশ্যন ইজ এক্সোথাৰ্মিক আৰু কি হয় তাত ডেজলিং হোৱাইট ফ্লেম ইমিট হয় সেইকাৰণে আমি চকুটো আঁতৰত ৰাখিব লাগে ইমিট ডেজলিং হোৱাইট লাইট so bright they can see for a short time after looking at it আমি যদি মেগনেছিয়াম ৰিবন জ্বলোৱাটো দেখো অলপ সময়ৰ কাৰণে আমি কি অন্ধ যেন হৈ যাম মানে অলপ সময়ৰ কাৰণে আমি কি বেলেগ বস্তু দেখা নাপাম ঠিক আছে শৰ্ট টাইমৰ কাৰণে আমি কি একো বস্তু দেখা নাপাম চোৱা তোমালোকে কেতিয়াবা ৱেল্ডিং দোকানৰ ওচৰত গৈছিলা নেকি ৱেল্ডিং দোকানত চোৱা ৱেল্ডিং কৰে যে সিফালে যদি একবাৰ চোৱা তাত কি হয় ডেজলিং হোৱাইট ফ্লেম দিছে নে নাই হয় তাত যদি তুমি একবাৰ চোৱা অলপ সময়ৰ পিছত কি বেলেগ বস্তু দেখা নাপাবা হয় নে নহয় চোৱা তাৰপিছত চোৱা select from the following statement which is not true বুলি কৈছে সঁচা নহয় not true বুলি কৈছে মাইণ্ডত ৰাখিব লাগিব not true বুলি কৈছে ঠিক আছে about burning of magnesium ribbon চোৱা it burn with a dazzling white flame true আমাক not true কৈছে এইটো কি true a white powder is formed on burning এইটো কি true কিন্তু আমাক not true বুলি কৈছে it is an endothermic reaction নহয় এইটো কি exothermic reaction এইটো কি exothermic reaction এইটো হল আমাৰ exothermic reaction তো এইটো কি এই অপশনটো আমাৰ কি not true এই অপশনটো আমাৰ কি not true it is an example of combination reaction magnesium ribbon burn